হয়, যোৱা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিটো ঘটনা হৈছিলে নতুন বজাৰত ৰূপহীৰ, য'ত সন্মানীয় আমাৰ MP মহোদয়ৰ ওপৰত কিছু দুৰ্বৃত্তই আক্ৰমণ কৰিছিলে আৰু লগতে পুলিচ বাহিনীকো তেওঁলোকে আক্ৰমণ কৰিছিলে আৰু সেই কেছৰ তদন্ত আমি কৰি গ'লো ইমান দিনে। আৰু তদন্তৰ ভিত্তিত আজি আমি দুজন মানুহ কৰায়ত্ব কৰো। তেওঁ হ'ল বাছিৰুদ্দিন আৰু এজন হ'ল আব্দুল খালেক। আৰু তেওঁলোকক আমি ইতিমধ্যে নগাঁৱৰ কেছটো আৰু যিটো ৰূপহীত দুটা কেছ হৈছিলে আপোনালোকে জানে, সেই দুটা কেছত আমি তেওঁক এৰেষ্ট কৰিম আৰু বাকি যিখিনি লিগেল একশ্যন ল'ব লাগে আমি তেওঁৰ ওপৰত ল'ম। আমি এতিয়ালৈকে এজন তেওঁ আমাক যিখিনি এফআইআৰত নাম দিছে আমি এজনকে চালি জাৰি ফুটেজৰ লগত মিলাই চাই আছো আৰু ইতিমধ্যে যিখিনি তথ্য পাইছে মই এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম, গতিকে বাকীখিনিও আমি শীঘ্ৰে তাৰ ওপৰত একশ্যন ল'ম। নাই, দুইটা কেছ মই ইতিমধ্যে ক'লো যে তাত দুটা কেছতে একে মানুহ জড়িত আছিলে, গতিকে এটা আমাৰ দেহৰক্ষী যদুমণি বৰাই দিছিলে, সেই কেছটোতো আমি এৰেষ্ট কৰা হৈছে, আৰু এটা অনাৰেবল MP ৰকিবুল হুছেইন ডাঙৰীয়াও দিছিলে, যিটো নগাঁও পুলিচ ষ্টেচনত ৰেজিষ্টাৰ হৈছে কাৰণ তেখেতে তাতে দিছিলে। সেইটো কেছতো যিহেতু তেওঁ নেম একিউজ কৰি দিছিলে এফআইআৰত, গতিকে আমি তাতো তেওঁলোকক এৰেষ্ট কৰা হৈছে। নাই, এতিয়া নামটো বহুত কেইজনৰে দিছে, এতিয়া কোন ক'ত কেনেকে জড়িত হৈ আছে আমি তাৰে তদন্তটো চলাই আছো আৰু ফুটেজৰ লগতো মিলাই চাবলগীয়া হৈছে বহুত কথা, গতিকে পৰৱৰ্তী সময়ত আপোনালোকক জনাম। না, হাৰাটো প্ৰশ্নই নুঠে, হাৰাটো এইটো কেতিয়াও হাৰি যোৱা কথা নাই। আৰু আমি যিখিনি তদন্ত চলি আছে, আমাৰ দুটাকে কেছ ৰুজু হৈছে আৰু তদন্তৰ পিছত যিখিনি আমি সঁচাকে জগৰীয়া পাম আমি ডেফিনেটলি তেওঁলোকৰ প্ৰটেকশ্যন